জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্তৰ পাছতে আজি চতুৰ্থটো শুনানি জিলা সত্ৰ ন্যায়াধীশ আদালতত আজি চতুৰ্থটো শুনানি হ'ব। কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত আহি উপস্থিত হৈছেহি। তাৰ সমান্তৰালকৈ যি 7 অভিযুক্ত বৰ্তমান সময়ছোৱাত কাৰাগাৰত আছে, সেই 7 অভিযুক্তক ভাৰ্চুৱেলি এই শুনানিত অংশগ্ৰহণ কৰিব আৰু কিছু সময় বাকী আছে আৰু কিছু সময়ৰ পাছতে এই শুনানি আৰম্ভ হ'ব। আৰু এই শুনানিত শ্যামকানু মহন্তই নিজৰ যিটো বেংক একাউণ্ট আছে, সেই বেংক একাউণ্টটো তেখেতৰ যিহেতু স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে ফ্ৰিজ কৰিছিলে, সেই একাউণ্টটো খুলি দিবৰ বাবে আবেদন কৰিব। তাৰ সমান্তৰালকৈ অমিত প্ৰভা মহন্তইও জামিন আবেদন কৰিছিল আৰু অমিত প্ৰভা মহন্তৰ যি অধিবক্তা আনন্দ কুমাৰ ভূঞাও কিছু সময় পূৰ্বে আদালতত আহি উপস্থিত হৈছেহি। তেওঁ যুক্তি দাঙি ধৰিব। হয়তো সেয়া আদালতে কেনেধৰণে বিচাৰ বিবেচনা কৰে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। অমিত প্ৰভা মহন্তৰ অধিবক্তাগৰাকী ইতিমধ্যে উপস্থিত হৈছেহি। সমান্তৰালকৈ গোটেইকেইজন অভিযুক্তই নিজাকৈ অধিবক্তা নিয়োগ কৰিছে। কেৱল মাত্ৰ পৰেশ বৈশ্য তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ আনগৰাকী পিয়চৈহে নিজাববীয়াকৈ লোৱা নাই অধিবক্তা। তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ সন্দীপন গাৰ্গেও বৰ্তমান সময়ছোৱাত নিজাববীয়াকৈ অধিবক্তা লোৱা নাই। তেওঁলোকে আজিৰ দিনটোত বাকী যিকেইজন অভিযুক্ত আছে, শ্যামকানু মহন্ত হওক या সিদ্ধাৰ্থ শৰ্মাই হওক, তেওঁলোকে নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিছে। তাৰ সমান্তৰালকৈ অসম চৰকাৰৰ ফালৰ পৰা 5জনীয়া এক লোক অধিবক্তা নিয়োগ কৰিছে আৰু এই 5জনীয়া লোক অধিবক্তাই তেওঁলোকে বিভিন্ন ধৰণৰ যুক্তি দাঙি ধৰিব। স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে দিয়া যিসমূহ তথ্য, সেই তথ্যসমূহ আদালতৰ ওচৰত দাঙি ধৰিব আৰু আদালতে তাৰ পাছত এই শুনানিত কেনেধৰণৰ পদক্ষেপ লয় বা তেখেতসকলে জামিন আবেদন বিচাৰিলেও আদালতে তেখেতসকলক জামিন আবেদন দিয়ে নে নিদিয়ে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। কিয়নো পূৰ্বে 3 জানুৱাৰীত শুনানিত 2 অভিযুক্তই জামিন আবেদন কৰিছিল আদালতত। তাৰে হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই নিজাববীয়াকৈ নিয়োগ কৰিছিলে অধিবক্তা আৰু তেওঁলোকৰ অধিবক্তাসকলেও সবল যুক্তি দাঙি ধৰিছিলে তেওঁলোকৰ হকে। বিশেষকৈ শ্যামকানু মহন্তৰ প্ৰতিটো বেংক একাউণ্ট স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে ফ্ৰিজ কৰিছিল আৰু সেই বেংক একাউণ্টটো বিশেষকৈ খুলি দিবলৈ অনুৰোধ জনাইছে। কিন্তু এই বেংক একাউণ্টটো খুলি নিদিব পাৰে, কিয়নো 19/25 যিটো গোচৰ ৰুজু হৈছিল, সেই গোচৰটোত শ্যামকানু মহন্তই বিত্তীয় অনিয়ম কৰাৰ বিৰুদ্ধে গোচৰটো ৰুজু হৈছিল আৰু সেইসমূহ তথ্যও আদালতত দাঙি ধৰিব স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমৰ যিসকল তদন্তকাৰী বিষয়া আছে। আৰু ইতিমধ্যে মৰমী দাসো আদালতত আহি উপস্থিত হৈছেহি আৰু মৰমী দাসক সেইসমূহ কথা ক'ব যে তেওঁ বিত্তীয় অনিয়ম কৰিছিলে আৰু সেই গোচৰটো 19/25 যিটো গোচৰ আছে, সেই গোচৰটোৰ বাবেই তেখেতৰ যিটো বেংক একাউণ্ট আছে, সেই বেংক একাউণ্টটো ফ্ৰিজ কৰি থৈছিল আৰু সেই বেংক একাউণ্টটো পুনৰ খুলি দিয়াৰ পূৰ্ণ সম্ভাৱনা একেবাৰে নাই আৰু সেই একাউণ্টটো খুলি দিবলৈ তেখেতৰ অধিবক্তাই আবেদন কৰিছে। তাৰ সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামীয়েও নিয়োগ কৰিছে সাধন কলিতা নামৰ এগৰাকী অধিবক্তা আৰু শেখৰজ্যোতি গোস্বামীৰ হৈ সাধন কলিতাই নিজাববীয়াকৈ যুক্তি দাঙি ধৰিব আদালতৰ ওচৰত যে শেখৰজ্যোতি গোস্বামীয়ে কোনো ধৰণৰ ভুল নাই, এনেধৰণৰ কথাসমূহে বিশেষকৈ দাঙি ধৰিবলৈ চেষ্টা কৰিব তথ্য প্ৰমাণ লৈ সাধন কলিতা নামৰ অধিবক্তাগৰাকীয়ে। তাৰ সমান্তৰালকৈ মই উল্লেখ কৰিছোঁ যে 5জনকৈ লোক অধিবক্তা অসম চৰকাৰৰ ফালৰ পৰা নিয়োগ কৰা হৈছিল। গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছিলে যে কেৱল মাত্ৰ এজন অধিবক্তাই তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ কেইবাজনো অধিবক্তা আছে, তেওঁলোকৰ হৈ যুক্তি দাঙি ধৰাৰ ক'ৰবাত হ'লেও ক'ৰবাত বিফল হ'ব পাৰে আৰু তাৰ বাবে কেইবাজনো লোক অধিবক্তা নিয়োগ কৰিবলৈ আবেদন কৰিছিল আৰু তাৰ বাবে 5জনকৈ লোক অধিবক্তা নিয়োগ কৰা হৈছে। তাত আছে প্ৰদীপ তামুলী নামৰ যিজন যুৱ অধিবক্তা আছে, সেই অধিবক্তাজন হৈছে গৰিমা শইকীয়া গাৰ্গে নিজাববীয়াকৈ নিয়োগ কৰা অধিবক্তা। তাৰ সমান্তৰালকৈ 5জন অধিবক্তা ইতিমধ্যে আছে। তাৰ সমান্তৰালকৈ পূৰ্ব যি অমিত প্ৰভা মহন্ত, সেই পূৰ্বৰ শুনানিৰ অমিত প্ৰভা মহন্তৰ চাৰ্জ ফ্ৰেম কৰিছিল আদালতে। কিন্তু আজিৰ দিনটোত কেনেধৰণে চাৰ্জ ফ্ৰেম কৰিব, কাৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰিব সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। কিছু সময় বাকী আছে, কিছু সময়ৰ পাছতে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব। তাৰে যিকেইজন অভিযুক্ত আছে বাক্সা কাৰাগাৰত শেখৰজ্যোতি গোস্বামী, তাৰ সমান্তৰালকৈ শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ পিএছঅ' আৰু সন্দীপন গাৰ্গ আছে। তাৰ সমান্তৰালকৈ বাক্সা কাৰাগাৰৰ সমান্তৰালকৈ যদি চোৱা যায় তেতিয়াহ'লে আবলং কাৰাগাৰতো অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী আছে আৰু তেওঁলোকক 7গৰাকীকে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰাব আদালতত আৰু কিছু সময় বাকী আছে আৰু কিছু সময়ৰ পাছতেই শুনানিত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে, আদালতে কেনেধৰণে বিবেচনা কৰিলে সেয়া আমি পৰৱৰ্তী সময়ছোৱাত উল্লেখ কৰিব পাৰিম। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সকলোৱে হয়তো আজি জামিন আবেদন কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ যদি চোৱা যায় তেতিয়াহ'লে পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন তেওঁলোকে কৰিব আৰু তাৰো আজি ৰায়দান হ'ব তেওঁলোকৰ জামিন আবেদন কেনেধৰণে আদালতে লয় বা তেওঁলোকসকলক জামিন দিয়ে নে নিদিয়ে পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। তাৰ সমান্তৰালকৈ
জুবিন গাৰ্গৰ যি দুই দেহৰক্ষী আছে তেওঁলোকেও সবল যুক্তি দাঙি ধৰিব। তেওঁলোকে যিহেতু এগৰাকীকৈ চৰকাৰী অধিবক্তা লাভ কৰিছে, তেওঁলোকেও বিভিন্ন ধৰণৰ যুক্তি দাঙি ধৰিব। তেওঁলোক যিহেতু ঘটনা ঘটাৰ দিনাখন অসমতেই আছিলে, অৰ্থাৎ ছিংগাপুৰত নাছিলে, আৰু তেনেধৰণৰ যুক্তিয়ে হয়তো দাঙি ধৰিব। কিন্তু আদালতে কেনেধৰণৰ পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। কিন্তু বৰ্তমান সময়ছোৱালৈকে গৰিমা শইকীয়া গাৰ্গ যেতিয়া আদালতত উপস্থিত হ'ল তেতিয়া কেমেৰাৰ সন্মুখত কোনো ধৰণৰ কথা কোৱা নাই। তেওঁলোকে ন্যায় পোৱাৰ আশাতেই সকলো বন্দী হৈ আছে। কেৱল সেয়া গৰিমা শইকীয়া গাৰ্গেই নহয়, সমগ্ৰ অসমবাসী ন্যায় পোৱাৰ আশাতে বন্দী হৈ আছে। আৰু এই যি শুনানি, সেই শুনানি প্ৰক্ৰিয়াত কেনেধৰণে পদক্ষেপসমূহ লয় বা কেনেধৰণে বিবেচনা কৰে আদালতে সেয়াও লক্ষণীয় হ'ব। বিশেষকৈ অমিত প্ৰভা মহন্তৰ যিগৰাকী জ্যেষ্ঠ অধিবক্তা নিয়োগ কৰিছে আনন্দ কুমাৰ ভূঞাই, তেওঁ প্ৰথম দিনটোতে অৰ্থাৎ তৃতীয়টো শুনানিতে ৩ জানুৱাৰীত যিটো শুনানি হৈছিলে সেই শুনানিৰ দিনাখনেই জামিন আবেদন কৰিছিলে। আৰু সেই জামিন আবেদনৰ পাছতে আজিৰ দিনটো তেওঁ কেনেধৰণে যুক্তি দাঙি ধৰে অমিত প্ৰভা মহন্তৰ হৈ সেইসমূহ কথা পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। মুঠতে সকলোৱে কাৰাগাৰত থাকি আমুৱাইছে, এতিয়া কাৰাগাৰৰ পৰা তেখেতসকলে ওলাব বিচাৰিছে আৰু তাৰ বাবে প্ৰত্যেকজনে নিজাকৈ অধিবক্তা লৈছে। চৰকাৰী অধিবক্তা থকাৰ পিছতো তেওঁলোকে নিজাকৈ অধিবক্তা লৈছে। বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাই কলিকতাৰ কেইবাজনীয়াও এক অধিবক্তা তেখেতসকলে নিয়োগ কৰিছে আৰু সেই অধিবক্তাসকলে সিদ্ধাৰ্থ শৰ্মাৰ হৈ যুক্তি দাঙি ধৰিব। কিন্তু লোক অধিবক্তা কেইজনে জুবিন গাৰ্গৰ হৈ কেনেধৰণে মাত মাতিব পাৰে, কেনেধৰণৰ তথ্য প্ৰমাণ দাঙি ধৰিব পাৰে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। ইতিমধ্যে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ তদন্তকাৰী বিষয়া মৰমী দাস আহি আদালতত উপস্থিত হৈছে, সেই সত্ৰ ন্যায়াধীশ আদালতত উপস্থিত হৈছে। আৰু এই মৰমী দাসৰ বিভিন্ন ধৰণৰ কথা হয়তো আজি আদালতৰ যিগৰাকী ন্যায়াধীশ আছে তেওঁ সুধিব পাৰে। তাৰ সমান্তৰালকৈ বাকী যিকেইজন অভিযুক্ত আছে কাৰাগাৰত তেওঁলোকৰ ইতিমধ্যেই আৰম্ভ হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ। তেওঁলোকে ইতিমধ্যেই ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিছে আৰু ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি তেওঁলোকক বিভিন্ন ধৰণৰ কথা বতৰা সুধিছে। তাৰ সমান্তৰালকৈ তেওঁলোকৰ যিসকল অধিবক্তা আছে সেই অধিবক্তাসকলে নিজাকৈ যুক্তি দাঙি ধৰিছে। অভিলাষা। হয় সমীৰণ, যিহেতুকে আজি শুনানিত চাৰ্জ ফ্ৰেম কৰা হ'ব অভিযুক্তসকলক, কিন্তু উল্লেখ কৰিব লাগিব যে পূৰ্বৰ যি শুনানিত অমৃত প্ৰভা মহন্তক কিন্তু চাৰ্জ ফ্ৰেম কৰিছিল আদালতে। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আদালতত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গৰ লগতে ভগ্নী পামী বৰঠাকুৰ। কিন্তু কি ক'ব, যিহেতুকে উল্লেখ কৰিছোঁ যে পূৰ্বৰ শুনানিত কিন্তু অমৃত প্ৰভা মহন্তক চাৰ্জ ফ্ৰেম কৰিছিল, এই সন্দৰ্ভত কি ক'ব বিষয়টোৰ ওপৰত সমীৰণ শইকীয়া? হয় চাওক, যে যিহেতু অমিত প্ৰভা মহন্তৰ চাৰ্জ ফ্ৰেম কৰা হৈছিল আৰু অমিত প্ৰভা মহন্তৰ যি জামিন আবেদন সেই জামিন আবেদন চাৰ্জ ফ্ৰেম কৰিছিলে, কিন্তু আৰু সন্দীপন গাৰ্গ তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেতিয়াহ'লে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মায়ো আজি জামিন আবেদন কৰিব পাৰে। তেওঁলোকৰ যিসকল অধিবক্তা আছে সেই অধিবক্তাসকলে জামিন আবেদন কৰিব পাৰে আৰু তেওঁলোকৰ জামিন আবেদনসমূহ কেনেধৰণে আদালতে চাৰ্জ ফ্ৰেম কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। কেৱল তেওঁলোকৰ হৈ যুক্তি দাঙি ধৰিব 7জনকৈ যি অভিযুক্ত, সেই 7জন অভিযুক্তৰ হৈ তেওঁলোকে নিজাকৈ যিহেতু অধিবক্তা নিয়োগ কৰিছে আৰু সেই অধিবক্তাসকলে তেওঁলোকৰ হৈ যুক্তি দাঙি ধৰিব। আনহাতে যিকেইজন লোক অধিবক্তা নিয়োগ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা সেই লোক অধিবক্তাসকলক এই যিখন চাৰ্জশ্বীট আছে সেই চাৰ্জশ্বীটখন হয়তো আজিৰ দিনটোত পঢ়িব বিচাৰিব আৰু তেওঁলোকে পঢ়াৰ পাছতে পৰৱৰ্তী দিন এটালৈ হয়তো যাব পাৰে। আজি কোনো ধৰণৰ আদালতে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব পাৰে, কিয়নো লোক অধিবক্তা কেইজনে বিচাৰিব সময়, কিয়নো সেই চাৰ্জশ্বীটখন সম্পূৰ্ণকৈ তেওঁলোকে পঢ়িব লাগিব আৰু কেৱল মাত্ৰ কেইটামান দিন বাকী পাইছিলে তেওঁলোকে এই চাৰ্জশ্বীটখন পঢ়াৰ বাবে। তেওঁলোকে গোটেই যিটো কেছ সেই কেছটো তেওঁলোকে জানিব লাগিব আৰু তাৰ বাবে তেওঁলোকে হয়তো সময় বিচাৰিব। হয়তো পৰৱৰ্তী যি শুনানি হ'ব সেই পৰৱৰ্তী শুনানিতহে সকলো কথা স্পষ্ট হ'ব। কিন্তু আজিৰ দিনটোত কোনো লোকেও জামিন নোপোৱাৰ সম্ভাৱনা আছে, কোনো লোকে আজি জামিন নাপায়, জামিন কাৰো মঞ্জুৰ নহয় আৰু তেওঁলোকৰ জামিন মঞ্জুৰৰ বাবে অধিবক্তাসকলেও যুক্তি দাঙি ধৰিলেও কিন্তু লোক অধিবক্তাসকলে সময় বিচাৰিব আৰু এই সময় বিচৰাৰ পিছতে আদালতে তাৰিখটো পিছুৱাই দিব, অৰ্থাৎ পাছৰ শুনানিতহে তেওঁলোকে জামিন দিয়া হয় নে নহয় সেয়া লক্ষণীয় হ'ব। অভিলাষা। হয়, নিশ্চিতভাৱে মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্য আমাক জনোৱাৰ বাবে।